নমস্কাৰ চিৰ চেনেহী মোৰ ভাষা জননী অসমীয়া ভাষাই আমাৰ অসমৰ প্ৰাণ অসমীয়া ভাষা এনেকুৱা এটি ভাষা যি ভাষাত আজিকালি আমি বিভিন্ন ধৰণৰ বৈদেশিক ভাষা আৰু আমাৰ অৱগত অনুগতভাৱে আমি জানি অথবা অজানি আমি বহুতো এনেকৈ ভুল কৰোঁ যিবোৰ ভুলৰ ফলত আমাৰ ভাষাত পৰকীয়া কিছুমান শব্দ উঠি আহে আৰু সেইভাৱে আমাৰ অসমীয়া ভাষাটো বৰ্তমান আগৰ যি থলুৱা অসমীয়া ভাষা আছিল আমাৰ উত্তৰ পূৰ্বাঞ্চল আৰু আমাৰ দক্ষিণ মধ্য গুৱাহাটীৰ ভাষাৰ মাজত এটা পাৰ্থক্য দেখা পাব বৰপেটীয়া ভাষা আৰু আমাৰ পাঠশালাৰ ভাষাৰ মাজত অসমীয়াৰ এটা বেলেগ সুৰ দেখা পাব এইবোৰ কিয় এইবোৰৰ কাৰণ হ'ল আমাৰ প্ৰচলিত যি সভ্যতা সংস্কৃতি চলি আছে বহু যুগৰ আগৰ পৰা সেই সভ্যতা সংস্কৃতি এটি পৰখ আমাৰ এই অসমীয়া ভাষা আমি যিমান দিন এই অসমত আছো অথবা আমি অসমীয়া ব্যক্তি অসমৰ পৰা গলেও আমাৰ প্ৰাণ মন সদায় কত থাকে আমাৰ অসমত থাকে গতিকে আমি অসমীয়া মানুহবোৰে সদায় সচৰাচৰ আমি যি আমাৰ দৈনন্দিন জীৱনৰ যিবোৰ আমাৰ প্ৰণালী আছে সেই জীৱন প্ৰণালীত আমি অসমীয়া ভাষাক আমি প্ৰথম স্থান দিব লাগে আমি আমাৰ চৰকাৰী বেচৰকাৰী যিকোনো অনুষ্ঠানত আমি যিহেতুকে অসমত থাকো অথবা অসমৰ মানুহ অথবা বাহিৰৰ পৰা আহিও আমি অসমীয়া ভাষাটো শিকিব লাগে কাৰণ আমি যদি বিদেশত যাওঁ বা আমি যদি উচ্চ শিক্ষাৰ বাবে বিদেশত যাওঁ অসমৰ পৰা তেতিয়া কি হ'ব আমাৰ সেই ৰাজ্যটোত যি ভাষা চলি আছে আপুনি কেৰালাত গ'লে হেনেকুৱা কেৰালাৰ যি ভাষা চলি আছে এইটো আপুনি তেনেকুৱা কথা পাতিব লাগিব আপুনি বংগদেশত গ'লে বঙালী ভাষাত কথা পাতিব লাগিব গতিকে অসমত যিবোৰ ব্যক্তি আহিছে সিহঁতৰো এটা নিজস্ব আপুনি দায়িত্ব অথবা কৰ্তব্য ক'ব পাৰে যে অসমীয়া ভাষাটো শিকি লোৱাটো এইটো এটা এনেকুৱা ভাষা যি ভাষা কামৰূপৰ ভাষা দুটা ভাগত বিভক্ত হৈছে এটা অসমীয়া ভাষা আৰু এটা বঙালী ভাষা এই দুটা ভাষাৰ মাজত যদিও কোনো পাৰ্থক্য নাই কিন্তু দুয়োটা ভাষা নিজৰ ঠাইত নিজৰ সন্মানত তেখেতে স্থিত হৈ আছে আৰু সেই দুটা ভাষাক আমি মনে প্ৰাণে যোনে য'ত থাকে যোন ৰাজ্যত থাকে সেই ভাষাটোক ভাল পাব লাগে এতিয়া কথা যেতিয়া আহিছে আমাৰ অসমীয়া ভাষাৰ ওপৰত আমি অসমীয়া ভাষাক ভাল পাব লাগে অসমীয়া ভাষাটোৰ মাজত আমি সেই সচৰাচৰ যি আমি কথা পাতো সেই সচৰাচৰ কথা বতৰাত আমাৰ অসমীয়া ভাষাটো কেৱল মাত্ৰ অসমীয়া ভাষা হৈ থাকিব লাগে তাৰ মাজত সংযুক্ত কিছুমান ভাষাৰ মিশ্ৰণ কৰি দিব নালাগে তেনেহলে আমাৰ অসমীয়া ভাষাটোৰ যি শুৱলা সুকীয়া সেই ভাষাটো নাইকিয়া হৈ যায় গতিকে আমি যিহেতু ভৱিষ্যত প্ৰজন্ম আমাৰ এয়া কৰ্তব্য যে আমি আমাৰ ভাষা আমাৰ অসমীয়া মাতৃ জন্মভূমিক ভাল পোৱা আৰু সদায় আমি অসমীয়া হৈ কেনে অসমত ভালভাৱে শ্ৰদ্ধাৰে প্ৰেমেৰে মৰমেৰে সকলোৱে একেলগে বসতি কৰা আৰু লগতে এতিয়া বহাগ বিহু আহি আছে সকলো অসমীয়া প্ৰাণ ব্যস্ত এই বহাগীক আদৰিবলৈ অতি চেনেহৰ এটি বিহু 7 দিন হয় এই বিহু মানুহ বিহু গৰু বিহু চেৰা বিহু মই অৱশ্যে ভালকে নাজানো এই বিহুবোৰৰ বিষয়ে তথাপিও আমি অসমীয়া ব্যক্তি কি অসমত যোনে থাকে তেৱেই অসমীয়া ব্যক্তি এতিয়া আপুনি সেই কথাটোক লৈ কেনে কিছু তৰ্ক বিতৰ্কৰ ফালে যাব পাৰে যে অসমত থকা সকলো ব্যক্তি কেনেকৈ অসমীয়া ব্যক্তি হ'ব পাৰে অথবা আমি বেলেগ দেশৰ পৰা অহা মানুহক অসমীয়া বুলি কিয় কম হয়নে নাই তাতে আমাৰ নিজৰে ভাল কাৰণ যিমান মানুহ বাঢ়িব যিমান জনসংখ্যা বাঢ়িব যিমান আমি একেলগে মিলি থাকিব পাৰিম যিমানখিনি আমাৰ আছে আমি সেইটো আমি সেইটো সম্পূৰ্ণভাৱে তাৰ সুযোগ ল'ব লাগে অসমৰ পৰা বহুত ব্যক্তি বাহিৰত যায় কিয় কাৰণ আমাৰ অসমত কি এই সুবিধা নাই নেকি আমাৰ অসমত কি উচ্চ শিক্ষা নাই নেকি আমাৰ অসমত কি কৰ্মদক্ষতা নাই নেকি না অসমত আমাৰ কিছু এনেকুৱা প্ৰবলেম সমস্যা হৈ আছে যি সমস্যা সমাধান কৰিব নোৱাৰি বেছি কোনোকো ভিডিওটো ভাল লাগিলে শ্বেয়াৰ এণ্ড লাইক কৰিব আৰু সকলোকে জয় আই অসম এই ভিডিওৰ পৰা আপোনাৰ যদি কিছু তৰ্ক বিতৰ্ক থাকে অথবা মোৰ ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰি দিব
আৰু আমি আমাৰ অসমীয়া ভাষাটোক ভাল পাব লাগে আৰু সকলোৱে নিজৰ নিজৰ যি মাতৃভাষা আছে সেই মাতৃভাষাক ভাল পাব লাগে ধন্যবাদ